প্ৰিয় বন্ধু বান্ধৱীসকল পিংকি চন্দ্ৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। দেখিছেনে ৰাতিপুৱাৰে পৰা ইমান ডাঙৰ বৰষুণ দি আছে, একেৰাহে ননষ্টপ বৰষুণ দিয়ে আছে। আপোনালোকৰ ফালে বাৰু বতৰ কেনেকুৱা জনাবচোন। আৰু এতিয়া সময় হৈ গ'লগৈ সন্ধিয়া, দেখিছেনে একেৰাহে বৰষুণ যাক দিয়ে আছে। সেয়াই আৰু তাকে ভাবিছোঁ বৰষুণৰ বতৰটো কিবা মাংসই খাব মন যায় ন। হাজবেণ্ডক ক'ম আৰু অলপমান ছাগলী মাংস লৈ আনিবৰ কাৰণে, তেওঁ অহাৰ পিছতে বনাম আৰু। এয়া সময় হৈছে সন্ধিয়া দি, আপোনালোকক সন্ধিয়া দৃশ্য দেখুৱাইছোঁ। ৰাতিপুৱাৰে পৰা কিন্তু একেই বতৰটো। আৰু তেতিয়াহ'লে দেৰি নকৰি ব'লো পাকঘৰলৈ যাওঁ আৰু বনাবলৈ ষ্টাৰ্ট কৰি দিওঁ। এয়া দেখিছেনে পূৰা পানী হৈ গৈছে চাৰিওফালে। কি যে হ'ব, ইমান বৰষুণ দিছে নহয় এইবাৰ। তাকে আপোনালোকৰ ফালে কেনেকুৱা আৰু জনাব দেই। তেতিয়াহ'লে ৰেডি কৰি গ'লো আৰু এয়া আহি গ'লোঁ পাকঘৰলৈ। এয়া দেখিছে নহয় আলু পিঁয়াজ উলিয়াই লৈছোঁ কাটিবৰ কাৰণে, কিন্তু পিঁয়াজ 3টা লৈছিলোঁ আৰু 2টা ল'ম চাগে, অলপমান কম হ'ব যেন মোৰ অনুভৱ হৈছে। আৰু এয়া নহৰু লৈছোঁ, অলপমান আদা লৈ ল'ম। এনেকৈ মই গোটেইখিনি ধুনীয়াকৈ ধুই মেলি কাটি কুটি ৰেডি কৰি লওঁ। আৰু এয়া দেখিছেনে ছাগলী মাংস আধা কেজিমান হ'ব। এয়া বনাম আৰু এতিয়া মই ধুনীয়াকৈ আপোনালোকক অকণমান দেখুৱাই দিম। শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ সকলোৱে। আৰু শেষত এটা কমেণ্ট কৰিব কেনেকুৱা পালে কেনেকুৱা নাই। ছাগলী মাংসৰ ৰেচিপি মই দিয়ে থাকোঁ, তথাপিও বৰষুণৰ বতৰত বনাইছিলোঁ যিহেতু আকৌ এবাৰ দিব মন গ'ল। সেয়াই আৰু আজি অকণমান মানে বেলেগ ধৰণে নহয়, একেই ষ্টাইলতে বনাম, কিন্তু লাষ্টত কুকাৰত দি দিম আৰু অকণমান কঠিন যেন লাগিছে মাংসটো। আৰু এয়া কেৰাহীত পাতি দিছোঁ মই। আৰু এয়া দেখিছেনে কেৰাহীখন গৰম হোৱাৰ পিছতে মিঠাতেল দি দিছোঁ। আপোনালোকে নিজৰ জোখ অনুযায়ী মিঠাতেল দি ল'ব। সকলোৱে জানে আৰু বনাবলৈ, তথাপিতো মই মোৰ ষ্টাইলত অকণমান আপোনালোকক দেখুৱাই দিলোঁ। এয়া এনেকৈ নিজৰ জোখ অনুযায়ী মিঠাতেল আপোনালোকে দি ল'ব। মই মোৰ নিজৰ জোখ অনুযায়ী দি ল'লোঁ। এতিয়া তেলখিনি খুব ধুনীয়াকৈ মই গৰম হ'বলৈ দিম। তাৰপিছতে কি দিওঁ নিদিওঁ আপোনালোকে সকলোখিনি চাই যাব। এতিয়া মোৰ এয়া তেল গৰম হৈ গৈছে। ইয়াতে মই অকণমান ইলাচি আৰু লং দি দিছোঁ আৰু অকণমান ডালচেনি দি পেলাই এয়া ধুনীয়াকৈ এয়া দিছেনে ফুটি উঠিছে। এয়া মই লগতে কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। যিখিনি পিঁয়াজ মই কাটি ৰাখিছিলোঁ সেইখিনি পিঁয়াজখিনি দি দিছোঁ। এতিয়া পিঁয়াজখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। আৰু এয়া মোৰ পিঁয়াজখিনি ভাজি লোৱা হয় মানে এইফালে মই মছলাখিনি ৰেডি কৰি লৈছোঁ। ইয়াতে মই লৈছোঁ অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি আৰু এয়া অকণমান কাশ্মীৰী পাউডাৰ। আৰু বেলেগ মছলা মই নিদিওঁ, যিহেতু এয়াই মোৰ কাৰণে যথেষ্ট মছলা হৈছে। এনেও মই তেল মছলা বহুত বেছি কমেই খাওঁ, সেয়াই মাংস আনিলে অকণমান দিওঁ। আৰু এয়া মছলাখিনি মই ধুনীয়াকৈ এতিয়া ইয়াতে দি দিলোঁ আৰু খুব ভালদৰে ভাজি ল'ব লাগিব। লগতে মই আৰু এয়া দেখিছে ন খুব ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু এতিয়া মই লগতে এয়া হালধি দি দিছোঁ আৰু নিমখ দি দিম। নিমখটো সোনকালে দিব লাগে, যিহেতু ছাগলী মাংস অকণমান টান থাকে, সিজিবৰ কাৰণে টাইম লাগে ন। নিমখটো সোনকালে দিলে মানে অকণমান সোনকালে সিজে বুলি কয় কিছু লোকে। সেয়ে মই নিমখটো এনেও মই যি চব্জি বনালেও লগতে দি দিওঁ নিমখটো। আৰু এয়া নিমখ হালধিও দি ল'লোঁ। এতিয়া পুনৰ মই আৰু অলপ দেৰি ভাজি ল'ব লাগিব পিঁয়াজখিনি মছলাখিনি। তাৰপিছতে মাংসখিনি দি দিম আৰু লাহে কৰি। বৰষুণৰ বতৰ এনেকৈ ছাগলী মাংসৰ সোৱাদ বহুত বেছি ভাল লাগে নহয়নে? আৰু আপোনালোকে বাৰু বৰষুণ বুলি এইকেইদিন কি খাইছে নাই খোৱা এটা কমেণ্ট কৰিব দেই। কিবা এটা স্পাইচি জ্বলা তেনেকুৱা আৰু খাব মন যায় ন। আৰু এয়া মাংসখিনি মই ধুই লৈছিলোঁ, তাৰপিছতে এয়া ধুনীয়াকৈ দি দিছোঁ। এতিয়া খুব ভালদৰে ভাজিব লাগিব। ভজাৰ ওপৰতে নিৰ্ভৰ কৰিব আপুনি ছাগলী মাংস খাবলৈ যিটো টেষ্ট লাগে মানে সেইটো ভজাৰ ওপৰতে নিৰ্ভৰটো কৰিব। আৰু যিমান বেছি ভাজে সিমান বেছি ভাল হ'ব। আৰু অলপমান তেলি আছিলে মাংসখিনি, দেখিছে নহয় আপোনালোকে। তো এতিয়া মই ধুনীয়াকৈ মাংসখিনি ভাজি থাকিম। অলপ বেছি টাইম ভাজিম, প্ৰায় মই 45 মিনিটমান সম্পূৰ্ণ ভাজি ল'ম। তাৰপিছতহে মই পানী দিম। এয়া মই ধুনীয়াকৈ মছলাখিনিৰ লগত মাংসখিনি মিক্স কৰি লৈছোঁ ধুনীয়াকৈ। আৰু এয়া দেখিছেনে মই
পানী দিয়াই নাই পিঁয়াজৰ যিটো পানী আৰু ছাগলী মাংস অলপমান পানী থাকেই সেই পানীখিনি এনেকৈ ওলাই গৈছে একো নাই মই ধুনীয়াকৈ সিজাই ল'ম পানীখিনি শুকুৱাই ল'ম তাৰপিছতে এয়া কাটি লোৱা আলুখিনিও মই একেলগতে দিয়ে দিলোঁ যিহেতু আলুখিনি ডাঙৰ ডাঙৰকৈ দিছিলোঁ সিজিবৰ কাৰণে অলপমান টাইম লাগিব ন সেইটো কাৰণে আলুখিনিও মই দিয়ে দিলোঁ একেলগতে সিজি থাকক বুলি আপোনালোকে বাৰু মাংস বনালে আলুখিনি ফ্ৰাই কৰি লয় নেকি আগতে কমেণ্ট কৰিবচোন দেই এতিয়া এয়া মাংসখিনি মই ধুনীয়াকৈ ভাজি আছোঁ পানীখিনি শুকাই গ'ল মাংসৰ পৰা আপোনালোকে দেখিবলৈ পাইছে আৰু অকণমান তেল ওলাই গৈছে আজি মাংসটো অলপমান হাৰি টাইপ আছিলে অকণমান টান আছিলে সেইটো কাৰণে সিজাওঁতে অলপমান টাইম লাগিব আৰু মই ভাবিছোঁ কুকাৰতে দি দিম আৰু যিহেতু অলপমান টান হয় বেটি আছে যে তাই খাব নোৱাৰিব আৰু এবাৰ ভালকৈ নিসিজালে খাবলৈও ভাল নালাগে নহয় জানো সেইকাৰণে মই কুকাৰতে দি দিম আৰু এয়া খুন্দি লোৱা আদা নহৰু যিখিনি মই লৈছিলোঁ সেয়া ইয়াতে দি দিলোঁ আৰু আদা নহৰু দিয়াৰ পিছত আৰু এই মাংসখিনি মোৰ প্ৰায় ভাজি লোৱা হৈয়ে গ'লগৈ আৰু বহুত টাইম ভাজিছিলোঁ মই আৰু এয়া পানী দি দিছোঁ মই এতিয়া আপোনালোকে যিমানটো জোল লাগে সিমানটোতে পানী দিব মই কিন্তু ছাগলী মাংস অকণমান জোল টাইপ খাই ভাল পাওঁ সেয়েহে পানী অকণমান বেছিকৈ দিছোঁ আপোনালোকে যদি শুকান কৰি ভাল পায় তেতিয়াহ'লে শুকান কৰি দিব এদিন মই ছাগলী মাংসৰ শুকান ৰেচিপি এটা আপোনালোকলৈ লৈ আনিম বুলি ভাবিছোঁ নাজানো কেতিয়া দিব পাৰোঁ কিন্তু এদিন মই এটা শুকান ছাগলী মাংসৰ ৰেচিপি দিম আপোনালোকলৈ এতিয়া মই এয়া গৰম মছলা দি দিছোঁ ইয়াতে ইলাচি লং দালচেনি আৰু জালুকৰ গুড়ি গোটেইখিনি মই অলপমান খুন্দি লৈছিলোঁ বেছি নহয় অলপমান জাষ্ট খুন্দি লৈছিলোঁ আৰু সেয়া এতিয়া ইয়াতে দি পেলাই আকৌ পুনৰ ভালদৰে উতলাই লৈছোঁ মাংসৰ কালাৰটো কেমেৰাত হয়তো ভাল দেখা নাই কিন্তু অৰিজিনেলি খুব ধুনীয়া হৈছিলে আৰু এয়া মাংসখিনি মই এতিয়া কুকাৰত দি দিম এখন হাতে মোবাইলটো ধৰি আচলতে এখন হাতে কাম কৰিবলৈ বহুত অসুবিধা হয় যিহেতু মোৰ ষ্টেণ্ডো নাই গতিকে মই এনেকৈ আৰু আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ থুলমূলকৈ আগবঢ়াই আছোঁ বেয়াও লাগে কেতিয়াবা উপায় নাই ন মানুহে ল'ব পাৰোঁ কিন্তু লোৱা নাই আৰু আচলতে সেইটো কথা সেয়াই আৰু মাংসখিনি এতিয়া মই ইয়াতে দি দিম তাৰপিছতে মই 5-6টামান হুইচেল অহালৈকে এৰি দিম তাৰপৰা কুকাৰটো গোটেই ঠাণ্ডা আৰু এয়া মোৰ মাংসখিনি প্ৰায় হ'লেই আৰু আপোনালোকক অকণমান শেষত দেখুৱাই দিছোঁ কেনেকুৱা দেখিছে বাৰু মোৰ কিন্তু ভালেই লাগিছিলে অকণমান পানী বেছি হৈ আছে মই আৰু অলপমান উতলাই ল'ব লাগিব একেবাৰে পানী হ'লেও খাবলৈ ভাল নালাগে অলপমান মই শুকুৱাই দিম আৰু এয়া মোৰ ছাগলী মাংসৰ ফাইনেল লুক আপোনালোকক দেখুৱাই দিছোঁ কেনেকুৱা দেখিছে এটা কমেণ্ট কৰিব দেই মোবাইলত যদিও ভাল অহা নাই অৰিজিনেলি খুব ধুনীয়া হৈছিলে মাংসৰ কালাৰটো তেতিয়াহ'লে আজিলৈ ইয়াতে সামৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু কমেণ্ট কৰিব দেই আপোনালোকে সম্পূৰ্ণকৈ চালেহে মোৰ অকণমান উপকাৰ হ'ব ভিডিঅ'টো সেয়াই আৰু ইমানখিনিকে ক'লোঁ আপোনালোকক সেয়া দেখিছেনে আপোনালোকে কেনেকুৱা দেখিছে বাৰু মই অৰিজিনেলি কিন্তু বহুত ভাল হৈছিলে এতিয়া মই আপোনালোকক অকণমান উলিয়াই দেখুৱাই দিছোঁ ৰ'ব এয়া ছাগলী মাংস মই অকণমান উলিয়াই আপোনালোকক দেখুৱাই দিছোঁ লগতে অকণমান নেমু লৈছোঁ আৰু এয়া ৰুটিৰ লগত খাম মজাকৈ বৰষুণ বতৰত এনেকৈ খাই ভাল লাগে নহয়নে আপোনালোকেও এনেকৈ জুতি লওক বৰষুণ বতৰত এনজয় কৰক বৰষুণৰ দিনকেইটা তো আজিলৈ বাই বাই সকলোকে কৈছোঁ শুভৰাত্ৰি বাই বাই